হয় হিমন্ত বিশ্ব শৰ্মা? হু ইজ হিমন্ত বিশ্ব শৰ্মা? হু ইজ হিমন্ত বিশ্ব শৰ্মা? সন্মুখৰ পৰা কৈছো, হু ইজ হিমন্ত বিশ্ব শৰ্মা? ব্ৰিটিছ জোৱাইক ভালকে বুজাই দেও যে হিমন্ত বিশ্ব শৰ্মা হয় কোন? যিবোৰ কাম অত বছৰে কংগ্ৰেছে কৰিব নললে, আনকি আপোনাৰ পিতৃদেৱে মুখ্যমন্ত্ৰী হৈও যিবোৰ কাম অত বছৰে কৰিব নললে, সেইবোৰ কাম সম্ভৱ কৰি তোলাজনেই হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা। অত বছৰে কোনো এজন নেতা মন্ত্ৰীৰ সাহস নকৰা কাম, সাহস নথকা কাম 1.5 লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা পুনৰ উদ্ধাৰ কৰাজন হৈছে হিমন্ত বিশ্ব শৰ্মা। যিজন হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংস্কৃতি বিশ্ব দৰবাৰলৈ লৈ গৈছে, আৰু সেইজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। আমাৰ অসম আন জাগাতে এইম চাইছি, আৰু তাকো সম্ভৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ পৰাই দুৰ্নীতি আঁতৰ কৰি শান্তিৰ বাতাবৰণ আনাজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। তাতে যদি আকৌ ব্ৰিটিছ জোৱাই যদি প্ৰশ্ন কৰে হু ইজ হিমন্ত বিশ্ব শৰ্মা, তেতিয়াহ'লে আমিতো উত্তৰ দিব আছোৱে। এতিয়া মই প্ৰশ্ন কৰিছোঁ, হু ইজ গৌৰৱ গগৈ? গৌৰৱ গগৈ কৰিছে কি অসমৰ কাৰণে? হু ইজ গৌৰৱ গগৈ?